কি হয় এনেকৈ খেলত গৈছো। নহয় মই কি ক'ব বিচাৰিছো সাপোজ যদি পালে তুমি যাবা নে নাই যাম ছাৰ। অগ্নিবীৰত ছাৰ পালে তাৰপিছত যাবা ডিষ্টেন্সত পঢ়িব নোৱাৰি নেকি ছাৰ? মানে পাৰি বিএটো ছাৰ পাৰি ডিষ্টেন্সত মই পঢ়িব লাগিব। তোমাৰ বয়স কিমান হৈছে 19 ছাৰ। 19 মই তোমাক কেলকুলেশ্যন এটা কৰি দিছো দেই ছাৰ। এতিয়া 19 বছৰ ন ছাৰ। ইয়াত কি হয় অগ্নিবীৰত 4 বছৰৰ পাছত কি হয় 4 বছৰৰ পাছত পাৰ্মানেন্ট হোৱাৰ চান্স থাকে নহলে ওলাই আহিব পাৰে ঠিক আছে ছাৰ। একদম ৱৰ্ষ্ট কেছ চিনাৰিও পাৰ্মানেন্ট হলেতো ভালেই তাতে তুমি পঢ়ি পিনি তাত ষ্টাডি লিভো ল'ব পাৰে তাৰপিছত তাত পঢ়ি ডিষ্টেন্সতো কৰ্চ কৰিব পাৰে তাৰপিছত তাত গ্ৰেজুৱেশ্যন কৰি মেলি তাৰপিছত তাত ইণ্টাৰনেল এক্সাম হয় জেচিঅ' কাৰণে এক্সাম হয় ঠিক আছে তো তাতে এক্সাম দি পিনি তুমি আগলৈ আগবাঢ়িব পাৰা আৰু বহুতে মানে কি হয় সে ফৰ এক্সাম্পল 19 বছৰ 10 বছৰ মানত ভালকে তাতে যদি ইণ্টাৰনেল এক্সাম মানে কৰা মে বি তই 30 ইয়াৰ্ছত মানে জেচিঅ' লেভেল জেচিঅ' মানে গম পাইছা জুনিয়ৰ কমিশ্যন অফিচাৰ ঠিক আছে অফিচাৰ লেভেললৈ পাব পাৰা যদি পাৰ্মানেন্ট হোৱা এইটো হ'ল বেষ্ট কেছ চিনাৰিঅ ঠিক আছে তাৰপিছত যদি ৱৰ্ষ্ট কেছ চিনাৰিঅ হ'ল 4 বছৰ অকে 4 বছৰ পাছত ওলাই আহিলা 4 বছৰত তোমাৰ 23 ইয়াৰ্ছ হ'ব অকে 23 ইয়াৰ্ছ হ'ব আৰু তাত থাকোতে 23 ইয়াৰ্ছত তুমি এটা কাম কৰিবা ডিষ্টেন্সতো ইনিচিয়েট কৰি থাকিব পাৰে ইগন'ৰ কৰিব পাৰা যি আৰু হয় না এতিয়া তুমি ইগন'ৰ কৰি পিনি বিএ বা নকৰিলাই যেনিবা ৱৰ্ষ্ট কেছটো ধৰি লৈছো কৰিলেতো ভালেই নকৰিলাই যেনিবা মই কৈছো নকৰিলা এতিয়া 11 12 কৰি আছা সৰি এতিয়া কি কৰি আছা ডিগ্ৰী কৰি আছা তো ডিগ্ৰী কৰি আছা নকৰিলা যেনিবা অকে কিন্তু 4 বছৰৰ পিছত তোমাৰ একাউণ্টত 10-12 লাখ মান থাকিব ঠিক আছে ঠিক আছে 10-12 লাখ থাকিব আৰু তোমাৰ সমকক্ষ খিনিয়ে কি হ'ব গ্ৰেজুৱেশ্যন কৰিব অকে আৰু সিহঁতে গ্ৰেজুৱেশ্যন কৰি মেলি আকৌ আগলৈ পঢ়িবলৈ যাব MA TMA কৰিবলৈ কিবা কিবি এইবোৰ জব প্ৰেছাৰ আমুক তামুক ঢেৰ বস্তু থাকিব ঠিক আছে এতিয়া তোমাৰ তাত এটা হ'ল 4 ইয়াৰ্ছৰ ডিফেন্সৰ এক্সপিৰিয়েঞ্চটো বহুত কামত আহে ঠিক আছে এই এক্সপিৰিয়েঞ্চটোৰ দ্বাৰা তুমি এটাটো হ'ল ডাইৰেক্ট চাকৰি যদি লাগে ঠিক আছে ডাইৰেক্ট চাকৰি যদি লাগে এগেইন তুমি ডিফেন্স ৰিলেটেড কোম্পানীজ কিছুমানত এপ্লাই কৰিব পাৰা কিন্তু সেনেকে কৰিব মোৰ মতে নালাগে ঠিক আছে তাতকৈ তুমি 23 বছৰ বয়সত যেতিয়া তোমাৰ একাউণ্টত 12-13 লাখ থাকিব তেতিয়াতো ইজিলি এইটো তুমি ছেভিংছ একাউণ্টত এফডি চেফডি কৰি থৈ দিলে হ'ল ঠিক আছে ইয়াৰ মান্থলি তোমাৰ 4-5 হাজাৰ আৰামছে ওলাই থাকিব গম পাইছা মান্থলি 4-5 হাজাৰ পাই থাকিবা এফডি চেফডি কৰিলে তাৰপিছত তোমাৰ যোনটো MA BA কৰিবলৈ কিমান 3 বছৰ লাগে হয় নাই অলৰেডি এবছৰ গ'ল আৰু 27 ইয়াৰ্ছ মানত তুমি যেনিবা BA পাছ কৰিলা ঠিক আছে তাৰপিছত গ্ৰেজুৱেশ্যন মিনিমাম এটা লাগে বুলি কাৰণে কৈছো এই গ্ৰেজুৱেশ্যন প্লাছ তোমাৰ যোনটো 4 ইয়াৰ্ছ যোনটো চাকৰি ঠিক আছে বা তুমি ক'ৰবাত চাকৰিত সোমাই পিনি সেই এক্সপিৰিয়েঞ্চটো নহয় এক্সপিৰিয়েঞ্চটো বহুত কামত আহে পিছত মানে তুমি মানে বহুত কোম্পানীজ মানে ইনক্লুডিং অইল ইণ্ডিয়া ঠিক আছে ইয়াত কি হয় মানে ৰিক্ৰুটমেণ্ট হয় সিকিউৰিটি ডিপাৰ্টমেণ্ট থাকে আমাৰ যেনেকে সিকিউৰিটি ডিপাৰ্টমেণ্ট থাকে চৰকাৰী বেচৰকাৰী চবতে মানে ৰিক্ৰুটমেণ্ট হয় ডাইৰেক্ট তো সেই ৰিক্ৰুটমেণ্টত আৰামছে বহুতখিনি এক্সপিৰিয়েঞ্চটো ইউজ কৰি পিনি ইজি হৈ যায় মানে চাকৰি পোৱা ঠিক আছে প্ৰাইভেটতো পায়েই প্ৰাইভেটতো বহুতখিনি স্কোপ আছে তো মুঠতে তুমি মানে কিবা বহি থাকিব নালাগে মানে কথাটো গম পাইছা মানে মই কি ক'ব বিচাৰিছো এইটো স্কোপ কিন্তু বেয়া নহয় তুমি যদি পাই যোৱা মানে এটাটো হ'ল তোমাৰ মানে যোনখিনি 12-13 লাখটো কম পইচা নহয় কথাটো গম পাইছা মানে এটা থাকিলে মানে কি হয় তোমাৰ ফিউচাৰটো এটা মানে সেট হৈ যায় মানে আৰু তেতিয়ালৈ তুমি নহলে মানে কি হয় 23 বছৰত তোমাৰ একাউণ্ট জিৰ' ঠিক আছে না চাকৰিৰ এক্সপিৰিয়েঞ্চ আছে অকল গ্ৰেজুৱেশ্যনটো আগবাঢ়ি থলা আৰু মই কি ক'ব বিচাৰিছো আৰ্মিত থাকোতে তুমি যদি গ্ৰেজুৱেশ্যনটো কৰি লোৱা এই 4 বছৰ যোনটো কৰিবা নহয় এইটো থাকোতে যদি গ্ৰেজুৱেশ্যন এনেই অনলাইন কিবা কৰ্চ এটা কৰি মেলি গ্ৰেজুৱেশ্যন যদি কৰি থোৱা তাতকৈ আৰু বেষ্ট নাই
স্যাৰ কাৰণ মই মানে এইটো গ্ৰেজুৱেচন কৰাৰ কাৰণে স্যাৰ মই মানে এনেকা চিভিল চাৰ্ভিচত মানে তাত ডিগ্ৰীটো লাগেই মানে স্যাৰ চিভিল এগেইন মই চাৰ্ভিচ কৈছো এক্সেক্টলি মই তোমাক এগেইন কৈছো তোমাৰ যোনটো কি বুলি কয় চিভিল চাৰ্ভিচত যদি যাবলৈ মন আছে নহয় চিভিল চাৰ্ভিচত যাবলৈ মন আছে নহয় মই কৈছো এই ৰাউটটো বেয়া নহয় মানে ঠিক আছে এই ৰাউটটো বেয়া নহয় চিভিল চাৰ্ভিচতে যাবলৈ মন আছে একচুৱেলি চিভিল চাৰ্ভিচত কি দেখা যায় মানে কি হয় নৰ্মেলি গ্ৰেজুৱেচনৰ পিছত মানুহে ষ্টাৰ্ট কৰে প্ৰিপাৰেচন ঠিক আছে আৰু তোমাৰ যোনটো এতিয়াৰ লেভেল আছে নহয় এতিয়া যোনটো তোমাৰ লেভেল আছে সেই লেভেলটোতকৈ বহুত আপ যাব লাগিব কথাটো গম পাইছা বহুত আপ যাব লাগিব আৰু মে বি সেই যেতিয়া আৰ্মি চাৰ্মিত সোমাবা তেতিয়াতো প্ৰিপাৰেচন অবভিয়াছলি কৰিব নোৱাৰিবা তেতিয়া জাষ্ট গ্ৰেজুৱেচনটো কৰি থৈ দিলে মানে কি হ'ব এইটো প্লেন বি টো আৰামছে আহি থাকিলে মানে চোৱা চিভিল চাৰ্ভিচ পামে এইটো চাপোজ তোমাৰ প্লেন এ যেনিবা চিভিল চাৰ্ভিচটো ঠিক আছে কিন্তু প্লেন বি এটাতো থাকিব লাগে ন মই যদি চিভিল চাৰ্ভিচ নাপাওঁ কি কৰিম বেকাৰ পৰি থাকিম নেকি কথাটো তেনেকুৱা নহয় জানো এতিয়া তোমাৰ প্লেন যোনটো বিৰ কাৰণে যোনটো তোমাৰ যদি 11-12 লাখ যদি পইচা আহিলেই একাউণ্টত তুমি বহি বহি চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকিব লাগিব চাকৰিৰ কাৰণে মাথা মাৰি থাকিব নালাগে কথাটো গম পাইছা মই কৈছো কি 23 বছৰৰ যেতিয়া ওলাই আহিবা তেতিয়া তুমি অনলাইন কোৰ্চ এটা কৰিলা আৰু গ্ৰেজুৱেচন কৰিলা তুমি আৰামছে 2 বছৰ বহি পিনি চকু মুদি আৰামছে উইদাউট চিন্তা চিভিল চাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিব পাৰিবা নোৱাৰা নেকি কোৱা মোক 2-3 বছৰ আৰামছে মানে চিভিল চাৰ্ভিচ মানে APSC কথা কৈ আছো তুমি UPSC কথাটো কোৱা নাই নাই কোৱা স্যাৰ APSC APSC কথা কৈছা তো APSC মই কৈছো কি মই কোনটো বয়সত দিছিলো ৰবা দেই কোনটো বয়সত দিছিলো মই 2017 মানে 11-23 এইফালে মোৰ এৰাউণ্ড 27-28 মানত দিছিলো মই কথাটো গম পাইছা মই 28 মানত দিছিলো মানে 1920 মানে স্যাৰ কিমান 28 19 কি কয় 2000 মানে এইটো কি কয় 2019 নেকি কি 2019 মোৰ 88ত বৰ্ণ ঠিক আছে মই এপ্ৰক্সিমেট কৈছো তোমাক মই 27-28 বছৰত দিছিলো মই 2017ত মই দিছিলো ঠিক আছে 2017ত মই APSC দিছিলো মই ইণ্টাৰভিউ দিছিলো ইনফেক্ট ঠিক আছে ইণ্টাৰভিউলৈকে পাই গৈছিলো মই প্ৰথমবাৰ কাৰণে দিছিলো আৰু প্ৰথমবাৰে মই ইণ্টাৰভিউ ক্লিয়াৰ কৰিছিলো ঠিক আছে কিন্তু মই APSC যেহেতু যাবলৈ মন নাছিলে সেইকাৰণে নগলোগে আৰু লাষ্টত মই প্ৰিপেয়াৰ নকৰিলোগে আৰু তাৰপিছত নিদিলোগে আৰু ঠিক আছে তো সেইটো বেলেগ কাহিনী কিন্তু মই কি ক'ব বিচাৰিছো যে বহুত টাইম থাকি যায় মানে এতিয়া যদি তুমি সোমাব পাৰা এইটো যদি সোমাব পাৰা বহুত ভাল হয় মই এইটোকে ক'লো মানে ঠিক আছে এক্সপিৰিয়েঞ্চটো ইউনিক এক্সপিৰিয়েঞ্চ হ'ব আৰু প্লাছ মানে তোমাৰ বহুতখিনি সুবিধা হ'ব যদি সোমাব পাৰা আৰু এই ৰাউটটো বেয়া নহয় মানে ঠিক আছে সেইকাৰণে মে বি এই বছৰ যদি তুমি ইমান চিৰিয়াছলি প্ৰিপেয়াৰ কৰা নাই কিন্তু অহা বছৰৰ কাৰণেও তুমি চিৰিয়াছলি প্ৰিপেয়াৰ কৰি থব পাৰা স্যাৰ কিন্তু মই মানে এনেই দিব বিচৰা নাই মানে মই অলপ মানে যিহেতু স্যাৰ এনেও প্ৰথম হ'ব ন সেইকাৰণে অলপ প্ৰিপেৰেচন কৰি দিছো মানে বেচিকেলি মানে কি প্ৰথমত মানে এনেই দি দিয়ে আৰু মানে এইটো মই এনেইটো কৰিব বিচৰা নাই মানে নাই ঠিক আছে তথাপিও তোমাৰ প্ৰিপেৰেচনটো তেনেকুৱাকে হোৱা নাই ঠিক আছে তোমাৰ প্ৰিপেৰেচনটো মানে ফুল হোৱা নাই মানে আধা হৈছে আধাও হোৱা নাই ক'বলৈ গ'লে মানে কি আৰু বস্তু পঢ়িবলৈ বাকী থাকি গ'ল ন জেনেৰেল চায়েন্স অলপ জিঅ'গ্ৰাফি অলপ আমুক অলপ তামুক তেনেকুৱা ধৰণৰ বস্তু আৰু থাকি গ'লতো স্যাৰ কিন্তু মই মানে এক্সট্ৰা কিন্তু স্যাৰ মানে মই এক্সট্ৰা মানে এইটো ইউটিউবৰ পৰা অলপ চাই পিনি পঢ়ি আছো বাৰু নাই ঠিকে আছে এইটো ঠিকে আছে ইউটিউবৰ পৰা পঢ়ি আছে ঠিকে আছে কিন্তু ইউটিউবৰ পৰা পঢ়িলে তোমাৰ মানে যোনটো পঢ়িছা তুমি জানা যে তুমি কিমান কোনটো লেভেলত আছা হয় নহয় এতিয়া মোক কোৱা তুমি মানে যোনটো লেভেলত থাকিব লাগে সেইটো লেভেলত আছা নে নাই যোনটো লেভেলত থাকিব লাগে সেইটো লেভেলত আছা নে নাই নে আছাই মানে এইটো লেভেলত মানে পোৱা নাই তাৰ ওচৰে আছো আৰু ওচৰে আছা কাৰণ ময়ো স্যাৰ মানে
অগ্নিবীৰ মানে এইটো কি হয় ডাইৰেক্ট ফিল আপ কৰাৰ পৰা পঢ়াহেঁতেন কিন্তু হৈ গ'লেহেঁতেন কিন্তু স্যাৰ মানে যেতিয়া মানে গম পালো আৰু যেতিয়া আপুনি মানে এটা তাত মানে এইটো ওলাই দিলে মানে এটা মিটিং মাটাং এনেকা তাত মই উপস্থিত থকাৰ কাৰণে মানে অলপমান মানে গুৰুত্ব সহকাৰে ললো নহলেতো ময়ো মানে ইমান এইটো কৰা নাছিলো মানে নাই ঠিক আছে চোৱা এগেইন মানে এইটো এক্সাম জাষ্ট এটা এক্সাম হে হয় নহয় এটা এক্সামে আৰু লাষ্টত বহুত এক্সাম দিবলৈ বাকী আছে ঠিক আছে তো সেইকাৰণে মানে সেই যোনটো মই কৈছো নে বেকবন সেইটো বহুত ভালকে তৈয়াৰ কৰিলে যিকোনো এক্সাম ক্ৰেক কৰিব পাৰি হয় নাই তো আমি পিছতকে যেতিয়া এইটো পিছত মই আৰু যেতিয়া নেক্সট আমি ষ্টাৰ্ট কৰিম সেইটোত আমি বেলেগ এটা সাবজেক্ট ল'ম আৰু এইটো এক্সাম দি লোৱা ঠিক আছে বেলেগ হিষ্ট্ৰী এতিয়া ললোতো হিষ্ট্ৰীটোৰো মই আৰু কিবা এটা ভিডিঅ' এটা উলিয়াম বুলি ভাবি আছো সামাৰী হিচাপে কিন্তু স্যাৰ মানে আমি যিহেতু এতিয়া হিষ্ট্ৰীটো হাই সেকেন্ডাৰীটো পঢ়া নাই আৰু মানে বিএটো পঢ়া নাই এইটো মানে স্যাৰ মানে ভাল লাগিলে মানে একো নজনা বস্তুটো মানে কিবা এটা থিম আহিলে মানে এইটো মানে বহুত ভাল লাগিলে তাৰপিছত আহিলে মেথছৰটো আমি স্যাৰ বেছিক নলেজে নাজানিছিলো এতিয়াতো আপোনাৰ কাৰণে আৰু ইমান এইটো হৈছে মানে না ঠিক আছে নাই একচুয়ালি বেসিক জনাটোৱে সবতছে ইম্পৰ্টেন্ট বস্তুটো হল মানে কি জানা নাই মানে এটা কোৱেশ্চনৰ এনসাৰ উলিয়াবলৈ কমপ্লেক্স কোৱেশ্চনৰ এনসাৰ উলিয়াবলৈ এই তাৰ ভাগ কিছুমান থাকে ভাগ ঠিক আছে বেসিক বিল্ডিং ব্লকস কিছুমান থাকে এই বিল্ডিং ব্লকস খিনি নাজানিলে বহুত টান নিচিনা লাগে হয় নহয় তো এই বিল্ডিং ব্লকস খিনিয়ে আমি কমপ্লিট কৰিব লাগে এটা এটাকে ধৰি পিনি হ'ব বাৰু ঠিক আছে হ'ব এতিয়া আজিৰ কাৰণে লেকচাৰ ইমানে ঠিক আছে কথা আৰু এটা কথা যে তোমাৰ যোনটো প্ৰগ্ৰেছ নহয় একচুয়ালি কি হয় এতিয়াতো মেথছ পঢ়াই আছো নহয় এইটো যোনটো পঢ়াই আছো তুমি আকৌ কেইদিনমানৰ পিছত পাহৰি যাবা এইটো চিয়ৰ কথা ঠিক আছে আৰু পাহৰিলাই চাগে 30-40% হে ৰিটেন হয় নহয় তো এইখিনি বস্তু আমি প্ৰেক্টিছৰ হতুৱাই আকৌ যেতিয়া নেক্সট এক্সাম দিবা নেক্সট এক্সাম কিছুমান CAPF ৰ আমুক তামুক এক্সাম দিবা সেইখিনি আমি ক্লিয়াৰ কৰি লম ঠিক আছে চলো স্যাৰ মানে আৰু এটা আছিলে এইটো ইণ্ডিয়ান নেভি এটা ওলাইছিলে মানে নেভি ইণ্ডিয়ান নেভি এইটো মানে 10 পাছৰ হয় এইটো 4 গ্ৰেডৰ হ'ব চাগে কিন্তু স্যাৰ মানে তাত মানে এইটো কম পোষ্টৰ কাৰণে মই এইটো নকৰিলো তাৰ কাৰণে মানে কিবা কোৰ্স মানে কি জানিব লাগে এইটো একেটাই হয় নে বেলেগ হয় একেটাই সব একেটাই হয় ঠিক আছে মই নেভিৰ যোনটো সিলেবাস চাইছো সব একেটাই হয় অলপ প্লাস মাইনাস কিবা এটা ঠিক আছে অলপ প্লাস মাইনাস এইখিনি জানিলেও বহুত ঠিক আছে যিমানখিনি মই শিকাম নহয় এইখিনি জানি পিনি এক্সামত দিবা 90% তুমি ইজিলি পাবা মানে ইজি পিজি 90% ইজি পিজি মানে যদি মই জেনাৰেল সায়েন্সটো শিকোৱাইতেন যদি মই জেনাৰেল নলেজত আৰু কেইটামান বস্তু শিকোৱাইতেন ঠিক আছে লজিক্যাল ৰিজনিংৰ আৰু কেইটামান বস্তু শিকোৱাইতেন 90% মই কৈছো 90% ইজি পিজি মানে কাৰণ এক্সামটো ইমান টান নহয় মানে কথাটো গম পাইছা এক্সাম টান নহয় আমি খালি মানে যিহেতু এটা লেভেলত থাকো নহয় মানে সেই যোনটো আমি আমাৰ লেভেলটো আগবঢ়ালে ইজি হৈ যায় মানে সেইটোৱে কথাটো ঠিক আছে মানে এনেকুৱা ধৰণৰ একচুয়ালি মানে কি হয় এটাটো হল নিজে ইউটিউবৰ পৰা চাই পিনি পঢ়ুৱাটো ঠিক আছে কিন্তু মানে কি হয় কাস্টমাইজ হিচাপে যেনেকে ফৰ এক্সাম্পল তোমাৰ পেজত তোমাৰ আন্ডাৰষ্টেণ্ডিংটো বেলেগ হয় নাই সীমাৰ আন্ডাৰষ্টেণ্ডিং বেলেগ কথাটো তেনেকুৱা নহয় জানো তো এতিয়া তোমাৰ আন্ডাৰষ্টেণ্ডিংটোৰ সৈতে পেজ মিলাই পিনি কোনোবাই গাইডেন্স দিয়া আৰু সেইটোৰ একচুয়ালি কন্ট্ৰিবিউশনটো বেলেগ মানে সেইটো নহয় মানে হে আৰু আজিকালি সব মেটেৰিয়েল পোৱা যায় কিন্তু টাইম লাগে বস্তুবোৰ টাইম লাগে আৰু মই ইন্টাৰেষ্ট সেইকাৰণে লৈছো তোমালোকে ইন্টাৰেষ্ট দিয়াৰ কাৰণে মই ইন্টাৰেষ্ট লৈছো ঠিক আছে যদি তোমালোকে ইন্টাৰেষ্ট নেদেখুৱাইতেন মই কিয় ক্লাছ কৰিম নহয় জানো তেনেকুৱা কথা আৰু ঠিক আছে হ'ব ওকে আমি সেইদিনা কি পঢ়িছিলো এৰিয়াৰ কথা পাতিছিলো স্যাৰ আমি আপুনি কেইটামান হোমৱৰ্কো দিছিলে এইটো কি কয় হোমৱৰ্কটো কৰিলা নে কৰিলো স্যাৰ
কৰিলো কিন্তু স্যাৰ মোৰ কেমেৰাটো ন স্যাৰ এইটো মানে বেয়া হৈ আছে চিনাই গম পাই এইটো বেয়া ঠিক আছে হৈছে হ'ব সেইকাৰণে ফটো মাৰিব দিব নোৱাৰো নো প্ৰব্লেম একো নাই মানে কৰিলে স্যাৰ হ'ল মই এইটো কেইটামান আৰু মানে এনেকৈ নিজে পাতি পিনিও চাইছিলো তাৰপিছত পাতি চাই পিনি কৰিছিলো তাৰপিছত যেতিয়া মানে অলপ বুজি পাই গলো তেতিয়া ওলাই গ'ল মানে স্যাৰ মোৰ এইটো মানে এতিয়া প্ৰব্লেমটো এইটো আছিলে ফৰ্মুলাটো মানে এইটো কনচেপ্টটো তাৰ মানে ইমান মানে লিখা নাছিলো মই এইটো কাৰণে মই বেলেগ ফৰ্মুলা কৰিছিলো কিন্তু আপোনাৰ পৰা যেতিয়া মানে লিখি পিনি এইটো কেইটামান কৰি চালো তেতিয়া ওলাই গ'ল মই এবাৰ পাতি পিনি চাইছিলো SP200 বা এনেকে পাতি চাইছিলো তেতিয়া মানে ওলাই গৈছে মানে না ঠিক আছে মানে আলটিমেটলি মই এটা লেভেললৈকে তোমালোকক বুজাব পাৰো তাৰ পিছত তোমালোকৰ চেষ্টাটো প্ৰাইম হয় নহয় তোমালোকে নিজে চেষ্টা কৰিলে ইজি হৈ যায় যদি ডাউট থাকে তেতিয়াহ'লে মই আছোৱে হয় নহয় তো কিন্তু মই কৈছো কি তোমালোকৰ নিজে কিন্তু চেষ্টা নকৰিলে তাৰ কোনো অল্টাৰনেটিভ নাই মই যিমান চেষ্টা কৰিলেও নহ'ব মানে তোমালোকৰ চেষ্টাটো লাগিবই মানে সেইটোতো ধৰো বাৰু তাৰ অল্টাৰনেটিভ নাই বাৰু ঠিক আছে বঢ়িয়া নিজে কৰিব পাৰিছা যদি নিজে কৰিলে প্ৰেক্টিচ মেথছটো আচলতে প্ৰেক্টিচে হয় প্ৰেক্টিচৰ বিনা নহয় আকৌ পাহৰি যাবাই মানে চিয়ৰ এইটো আৰু এইখিনি যোনখিনি শিকাই আছো এইটো পাহৰি যাবা আকৌ নেক্সট আমি যেতিয়া পঢ়িম তেতিয়া প্ৰেক্টিচ কৰিম তেতিয়া আকৌ ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে এতিয়া আমি লাষ্ট এৰিয়া ওলাইছিলো এনে তুমি জানা এটা ৰেক্টেংগুলাৰ এৰিয়া কিমান ৰেক্টেংগল ৰেক্টেংগল মানে গম পাইছা নহয় এইটো স্যাৰ চতুৰ্ভুজ নেকি এইটো আৰু ৰেক্টেংগল মানে চতুৰ্ভুজ মানে এইটো যোনটো আঁকিছো মই এইটো স্যাৰ যেনিবা A চেণ্টিমিটাৰ এইটো যেনিবা B চেণ্টিমিটাৰ ইয়াৰ এৰিয়া কিমান হ'ব এৰিয়া মানে কালি স্যাৰ 2.2 যোগ প্ৰস্থ হ'ব নেকি দিশ যোগ 2 দিশ যোগ প্ৰস্থ নহয় এৰিয়া ইজ ইকুৱেল টু এইটো ৰেক্টেংগুলাৰ আয়তৰ আছিলে এইটো ৰেক্টেংগলটো আছিলে দিক পূৰণ প্ৰস্থ আছিলে দিক পূৰণ প্ৰস্থ এইটো ইজি এইটো নাপাহৰিবা দেই এইটো A into B স্যাৰ হয় নহয় তাৰপিছত এৰিয়া অফ ৰেক্টেংগল হৈ গ'ল না এৰিয়া অফ ৰেক্টেংগল তাৰপিছত এৰিয়া অফ চাৰ্কেল কি আছিলে মই ৰিভিজন কৰিছো দেই এনেই কি আছিলে মনত আছে স্যাৰ 2 দিক যোগ প্ৰস্থ এইটো কৈছা 2 চাৰ্কেল এইটো ব্ৰেকেট দিব লাগে এইটো স্যাৰ A plus B হ'ব লাগে A A plus B plus 2 পূৰণ D চাৰ্কেলৰ কি A আৰু কি B আছে নো চাৰ্কেলৰ কোনটো এৰিয়া অফ চাৰ্কেল এইটো চাৰ্কেল নহয় হয় স্যাৰ এইটো ৰেডিয়াছ হয় এতিয়া A আৰু B কোনটো স্যাৰ A আৰু B নহয় স্যাৰ এইটো এৰিয়াটো আছিলে পাই r স্কয়াৰ নেকি পাই r স্কয়াৰ এৰিয়াটো নাপাহৰিবা এইবোৰ বেছিক বস্তু ঠিক আছে পাই r স্কয়াৰ ঠিক আছে এইটো হৈ গ'ল তাৰপিছত r মানে ৰেডিয়াছ হয় নহয় স্যাৰ তাৰপিছত এৰিয়া অফ এ ট্ৰাইংগল কি ট্ৰাইংগল স্যাৰ এইটো এৰিয়া ট্ৰাইংগল 2 দিক যোগ প্ৰস্থ আছিল এইটো হাইট এইটো বেছ মানে ইয়াৰ পৰা ইয়ালৈ হাইট মানে ইয়াৰ পৰা ইয়ালৈ হাইট দিক হয় নাই প্ৰস্থ মানে বেছ প্ৰস্থ কিমান এৰিয়া স্যাৰ এৰিয়াটো কিমান এৰিয়াটো স্যাৰ 2 দিক যোগ প্ৰস্থ আছিলে নেকি নহয় হাফ ইনটু বেছ ইনটু হাইট দুভাগৰ 1 বাহু এইটো মনত পৰিছে ঠিক আছে এতিয়া তোমালোকক মই দিয়া নাই নেকি এটা দিছিলো নহয় এৰিয়াৰ স্যাৰ এদিনাখন মই এদিন ক্লাছ নাছিলো মানে আচ্ছা এইটো কি আছিলে নেটৱৰ্ক কাটি দিছিলে মানে লাইনটো নাছিলে আৰু নেটৱৰ্ক কাটি দিছিলে অকে ঠিক আছে এইটো হ'ল চাৰ্কেলৰ পাই r স্কয়াৰ
ঠিক আছে আৰু ট্ৰায়াংগুলৰ বেছ ইনটু হাইট স্কুৱেৰ কিমান স্কুৱেৰৰ স্কুৱেৰ এইটো স্কুৱেৰ মানে কি গম পোৱা নাই চব গোটেইখিনি একেটাই এ এ এ এ গম পোৱা 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ 10 সেন্টিমিটাৰ গোটেইকেইটা 10 সেন্টিমিটাৰ হয় নাই স্যাৰ ইয়াত এৰিয়াটো কিমান এৰিয়া ইজ ইকুৱেল টু এ আৰু এ ইনটু এ ৰেক্টেংগুলাৰ এ ইনটু ইয়াত বি আছিলে ন বেলেগ বেলেগ হয় নাই এইটো হয় স্যাৰ এইটো ৰেক্টেংগুলত কি আছিলে এ ইনটু বি কিন্তু ইয়াৰ এইটো ক্ষেত্ৰততো বি মানে কি এ হয় নাই বি মানে বেলেগ নহয় জানো সাপোজ এ মানে হল 10 সেন্টিমিটাৰ ইয়াতো এ বুলি দিলো যেতিয়া আকৌ ইয়াতো 10 সেন্টিমিটাৰ হ'ব হয় নাই তো 10 সেন্টিমিটাৰ ইনটু 10 সেন্টিমিটাৰ ঠিক আছে এৰিয়াটো ওকে এইটো গম পালা পালো স্যাৰ ওকে ৰেক্টেংগুলাৰটো সেম ইয়াত 10 হ'ল ইয়াত 11 হ'ল যেনিবা ওকে তেতিয়া 10 ইনটু 11 হ'ব ইমানখিনি জানি থলে হ'ল ওকে এতিয়া এইটো জাষ্ট ৰিভিজন আছিলে ওকে কুইক ৰিভিজন আৰু ইয়াত কি কৈছে ৰেক্টেংগুলাৰ ফিল্ড এটা ফিল্ড আছে দেই ফিল্ড মানে হয় নাই পথাৰ ৰেক্টেংগুলাৰ এৰিয়া এটা আছে আৰু কি কৈছে ফিল্ড ওৱান সাইড আৰু ডায়াগনেল মানে কি গম পোৱা নাই ডায়াগনেল মানে ইয়াৰ পৰা ইয়ালৈ যোনটো হয় এইটো ডায়াগনেল বুলি কয় এইটো ডায়াগনেল ঠিক আছে এইটো অসমীয়াত কি বুলি কয় এইটো স্যাৰ মানে ক্ৰসটো কি কৈছিলে ঠিক আছে যিয়ে নহওক নকব লাগিলে এইটো ডায়াগনেল আৰু মুঠতে ঠিক আছে ওকে ডায়াগনেল কোনটো গম পালা নহয় এটা ফিল্ড এটা আছে আৰু ফিল্ডটোৰ এইটো দিশ ডায়াগনেল বুলি কয় ওকে ইয়াত কি বুলি কৈছে দা ডায়াগনেল এণ্ড ওৱান সাইড মানে ডায়াগনেলটো এই যোনটো ডায়াগনেল আছে আৰু এটা সাইড যিকোনো এটা সাইড এইটো সাইড কৈছে নে সেইটো সাইড কৈছে নাজানো মই ঠিক আছে যিকোনো এটা সাইড এইটো সাইডো হ'ব পাৰে এইটো সাইডো হ'ব পাৰে ওকে তো এটা সাইড অফ এ ৰেক্টেংগল ফিল্ড আৰ কিমান 289 সেন্টিমিটাৰ আৰু 161 মিটাৰ ৰেসপেক্টিভলি ফাইন্ড দা আদাৰ সাইড ওকে এতিয়া ফৰ এক্সাম্পল আমি মানি লৈছো যে 289 এইটো মই ক'ব পাৰো 289 বুলি এইটো ডায়াগনেল হয় নাই আৰু এটা সাইড 161 মিটাৰ ফৰ এক্সাম্পল এইটো 161 বুলি ধৰি লৈছো ওকে এইটো পাৰো নে নোৱাৰো পাৰো ইয়াত তুমি এইটো ওলাব পৰা এইটো উলিয়াবলৈ কৈছে এইটো কিমান ইয়াৰ পৰা ইয়ালৈ কিমান মিটাৰ হ'ব পাৰিবানে মই শিকাব লাগিব স্যাৰ এটা শিকাই দিয়ক এইটো নৰ্মেলি আমাৰ ফৰ্মুলা এটা আছে ঠিক আছে এটা ট্ৰায়াংগল এটাৰ ফৰ্মুলা ট্ৰায়াংগল এটাৰ মানে এইটো ৰবা ইয়াত মই কৈ দিছো এটা যদি ৰাইট এংগল ট্ৰায়াংগল থাকে ৰাইট এংগল ট্ৰায়াংগল মানে গম পোৱা নাই নোপোৱা সোঁফাল আৰু এইটো স্যাৰ সোঁফাল ৰাইট কোণ কৰি এংগল থকাটো এইটো হ'ল 90 ডিগ্ৰী ৰাইট এংগল ট্ৰায়াংগল ওকে ঠিক আছে এনেকুৱা ধৰণৰ যদি ৰাইট এংগল ট্ৰায়াংগল থাকে আৰু ইয়াৰ এ হয় এইটো বি হয় আৰু এইটো চি ঠিক আছে তেতিয়াহ'লে কি হয় a স্কোয়াৰ প্লাস b স্কোয়াৰ ইজ ইকুৱেল টু c স্কোয়াৰ এইটো কেতিয়াবা গম পাইছা নি নাই পোৱা নাই স্যাৰ এইটো কেতিয়াও পোৱা নাই পাইছো মানে পাহৰিছো সেইকাৰণে পাহৰিছো আৰু
তো অৰ্থটো এইটোৱে যে এই এটো যদি এইটো ট্ৰায়াঙ্গেলৰ এইটো এ যদি হয় আৰু এইটো যদি বি হয় আৰু এইটো যদি চি হয় ঠিক আছে তো কি হ'ব এ স্কোৱাৰ মানে গম পোৱা এ স্কোৱাৰ মানে কি বি স্কোৱাৰ মানে কি গম পোৱা চি স্কোৱাৰ মানে কি গম পোৱা হা মানে কি এ স্কোৱাৰ মানে স্যাৰ দুইটা এ পূৰণ দুটাই পূৰণ এ ইনটু এ হয় নাই প্লাছ বি ইনটু বি ইজ ইকুৱেল টু চি ইনটু চি এইটো মানে ফৰ্মুলা এইটো সদা সত্য ঠিক আছে মেথামেটিক্সত কিছুমান সদা সত্য বস্তু কিছুমান ওলাই থাকে ঠিক আছে এইবোৰ মহাজ্ঞানী মেথামেটিচিয়ান পাইথাগোৰাছ বোলা মানুহ এজনে এই বস্তুটো উলিয়ালে এটা সময় ঠিক আছে এইটো পাইথাগোৰিয়ান থিওৰেম বোলে ওকে তো আমি এই ফৰ্মুলাটো জানিব লাগে প্ৰথম কথা ওকে এতিয়া এই ফৰ্মুলাটো যদি জানিলা ইয়াত আমাক কি ওলাবলৈ কৈছে এইটো ওলাবলৈ কৈছে এইটো ফৰ এক্সাম্পল এই ইয়াৰ এ বুলি ধৰি লৈছো ঠিক আছে আৰু এইটো বি বুলি ধৰি লৈছো এইটো চি বুলি ধৰি লৈছো হ'ব পাৰো আমি ধৰি ইয়াৰ মিনিং কি তেতিয়া এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ ইজ ইকুৱেল টু চি স্কোৱাৰ হয় নাই এ স্কোৱাৰ আমি নাজানো বি টো জানো আমি নিশ্চয় জানিছো বি টো জানিছো নাই তাৰপিছত চি টো জানো হৈ গল এটা ক্যালকুলেট কৰা এইটো মই ইমান কষ্ট নকৰো তুমি কষ্ট কৰা মই বহুত কষ্ট কৰিলো এইবোৰ কৰি কৰা এই স্কোৱাৰটো উলিয়াই লোৱা প্ৰথমতে ঠিক আছে 161 স্কোৱাৰ তুমি উলিয়াই লোৱা এইটো 2 স্কোৱাৰ এইটো উলিয়াই লোৱা মোক অকল এইটো ভ্যালু কৈ দিয়া এইটো ভ্যালু কিমান আৰু এইটো ভ্যালু কিমান এইটো স্যাৰ 161 ৰ স্যাৰ ওলালে 2591 921 25921 তাৰপিছত এইটো স্যাৰ ওলালে
83521 এতিয়া a square is equal to কিমান হ'ব a square is equal to 8 কোৱা এইটো ইয়ালৈ গুচি নাযাব minus minus হ'ব এইটো স্যাৰ ঠিক আছে এইটো is equal to 57600 00 এইটো হৈ গ'ল তালৈকে কৰিলো তালৈকে কৰিলা তাৰপিছত তাৰপিছত কেনেকে ওলাব লাগে জানা নাই স্যাৰ এইটো a স্কোয়াৰ মানে স্যাৰ দুইটা পূৰণ গতিকে এইটো 2a হ'ব স্যাৰ নেকি মানে a into হ'ব স্যাৰ a into a is equal to 57600 twice a মানে a twice লিখিব নোৱাৰা twice লিখিব a নোৱাৰো plus এইটো a plus a is equal to a twice a twice হ'ব এইটো স্যাৰ গতিকে এইপিনি পূৰণ আছে এইপিনি হৰণ হ'বলৈ এইটো এনেকৈ হৰণ নোৱাৰিম হ'বলৈ স্যাৰ এনেকে নহয় শুনা মোক কথা এটা কোৱা তোমাক জাস্ট a square is equal to suppose 25 হয় আছে suppose ঠিক আছে a is equal to কিমান আমি উলিয়াম কেনেকে মই তোমাক কৈছো চোৱা a into a হয় নাই 5 into 5 লিখিব পাৰো নাই পাৰো স্যাৰ কাৰণ 25 হ'ব তো এতিয়া a into a আৰু 5 into 5 আমি তাৰ মিনিংটো হ'ল a is equal to 5 এইটো ক'ব পাৰো নে পাৰো a is equal to 5 ঠিক তেনেকে আমি এইটো দুটাৰ ইনটু কৰিব লাগিব একেটা নাম্বাৰৰ কথাটো গম পাইছা তো ইয়াক ৰুট বুলি কয় ৰুট ঠিক আছে বা যিয়ে নহওক ৰুটটো বাদ দিয়া মই একদম ইজি ৱেকে কৰাইছো মানে বস্তুটো এতিয়া চোৱা 576 into 100 ওকে এটা 576 এটা 100 টো আমি কি লিখিব পাৰো 100 টো আমি 10 into 10 লিখিব পাৰো ঠিক আছে ডাবল হৈ গ'ল একচুয়ালি এটো স্কোয়াৰলৈ আনিব লাগে বেসিক্যালি হয় নাই আমি 5 স্কোয়াৰ ইজ ইকুয়াল টু 25 লিখিব পাৰো হয় নাই 5 into 5 ঠিক আছে ঠিক তেনেদৰে আমি স্কোয়াৰলৈ আনিব লাগে এইটো এটা নাম্বাৰৰ স্কোয়াৰ হ'ব লাগিব মানে কথাটো গম পাইছা যেনেকে 25 টো 5 ৰ স্কোয়াৰ ঠিক তেনেকে এইটো কিবা এটা নাম্বাৰৰ স্কোয়াৰ ওকে 576 into 10 স্কোয়াৰ হয় নাই এই পাৰ্টটো হৈ গ'ল এতিয়া এইটো কিবা স্কোয়াৰ হ'ব পাৰে নেকি সেইটো চাব লাগিব মানে কথাটো গম পাইছা এতিয়া একাৰণে অলপ স্কোয়াৰৰ এটা চাব লাগিব এটা চোৱা মই জাস্ট ৰাফলি ময়ো নাজানো এতিয়া ময়ো নাজানো একচুয়ালি ঠিক আছে মোৰ কাৰণ বহুত আউট অফ প্ৰেক্টিস আছো হয় নাই এতিয়া মই জাস্ট 15 into 15 মই জানো একচুয়ালি 15 into 15 মোৰ মনত আছে 225 আচ্ছা নহব এইটোৰে মানে আচ্ছা 20 into 20 কিমান হ'ব 20 into 20 400 হয় নাই তাতকৈ ডাঙৰ হ'ব মানে ঠিক আছে আচ্ছা মই 25 into 25 মই জানো একচুয়ালি 625 হয় কিছুমান বস্তু জানি থলে ভাল হয় আচ্ছা এইটো বেছি হৈ গ'ল মানে 20 আৰু 25 ৰ মাজত হ'ব হয় নাই কথাটো 20 ৰ স্কোয়াৰটো হ'ল 400 হয় নাই 25 ৰ স্কোয়াৰটো হ'ল 625 তাৰ মানে কি মই সে ফৰ এক্সাম্পল 21 টো ধৰি চাওচোন 21 into 21 কিমান হয় চাও হয় নাই হ'ব পাৰে কিবা এটা এইটো কিমান 21 আৰু 1 the 21 2 1 the 2 হা 2 2 the 4 হ'ব 441 নহব আকৌ বেছি ডাঙৰ হ'ব পাৰে সে ফৰ এক্সাম্পল 23 into 23 মই নাজানো এইটো 6 আছে ন লেটস সি 9 6 হয় নাই 3 3 are 9 3 2 are 6 হ'ব নাই আৰু এইটো কিমান 2 3 are 6 2 2 are 4 9 এইটো 12 আৰু 1 529 এইটো নহয় মানে কম হৈছে একদম 24 টো লৈ চাও ওকে
24 into 24 4 4 4 is 16 1 4 2 are 8 576 96 576 অ এটা ওলাই গ'ল 2 4 2 4 are কিমান 8 আৰু 2 2 are 4 4 6 এইটো 7 আৰু এইটো 5 দেখিলা না ময়ো নেজানো মানে কথাটো গম পাইছা ময়ো নেজানো মানে কি মই 24 স্কোৱাৰ লিখিব পাৰো হয় নাই পাৰো 10 স্কোৱাৰ হয় নাই এতিয়া চোৱা এই 24 স্কোৱাৰ আৰু 10 স্কোৱাৰটো মই কেনেকে লিখিব পাৰো জানা নাই 24 into 10 সেই গোটেইটো স্কোৱাৰত এনেকে লিখিব পাৰো কথাটো গম পাইছানে তেতিয়া স্কোৱাৰে স্কোৱাৰে কাট খাই যাব চাগে স্কোৱাৰে কাট খাই গ'ল ইয়াত a is equal to 240 কথাটো গম পালানে কিবা অলপ মানে স্যাৰ এইটো ওপৰৰ পৰা এইটো ডিডাকচন স্যাৰ লিখি লওক অলপ মানে স্যাৰ জুম আউট স্যাৰ ৰবা আৰু এবাৰ দি দিছো 1 মিনিট ঠিক আছে হ'ব এনেকে পাৰিবা নে এইটো তাই লিখি ল'বা আৰু এইটো ৰবা 1 মিনিট মই এইটো লিখি দিওঁ এইটো কিমান আচ্ছা ইয়াত নহয় এইটো স্ক্ৰীনশ্বট লিখি ল'বা নহ'লে এটা কাম কৰো ৰবা দেই মই কৰি লৈছো তোমাৰ কাৰণে কৰি দিছো আৰে কি হ'ল ভাই নহয় নেকি কিবা এটা হ'ল নাই হোৱা বাৰু ঠিক আছে হ'ব এইটো এটা স্ক্ৰীনশ্বট মাৰি লোৱা এইটো মাৰিলা মাৰিলো এইটো এটা মাৰি লোৱা হৈ গ'ল স্যাৰ ঠিক আছে হ'ব এইটো বুজিলা এইটো ইজি এটা ইজি পিজি নহয় জানো বুজিলো বস্তুটো স্যাৰ ওকে এতিয়া x plus y is equal to 4 বুলি কৈছে ওকে আৰু 1 by x plus 1 by y is equal to 4 এইটো কি বুলি কৈছে x কিউব ওলাবলৈ কৈছে নেকি কোৱেশ্চনটো মই বুজি পোৱা নাই x কিউব ওলাবলৈ কৈছে x কিউব ওলাবলৈ কৈছে x কিউব ওলাবলৈ কৈছে তুমি কিউবৰ ফৰ্মুলাবোৰ জানা নাই এইটো আকৌ অলপ কমপ্লেক্স হৈ যাব নাই দুদিন আকৌ এক্সাম আছে কিউবৰ ফৰ্মুলাবোৰ আকৌ মনত ৰাখিব লাগিব কিউবৰ ফৰ্মুলাবোৰ হলে আকৌ অলপ মুস্কিল হৈ যায় কাৰণ এইটো কিউব নিচিনাই মোৰ লাগিছে এইটো কিউব নিচিনাই লাগিছে ঠিক আছে কিউবটো আমি বাদ দিও হয় নাই কিউবৰ ফৰ্মুলাটো আকৌ তুমি আকৌ সলভ কৰিবলৈ আকৌ টাইম লাগিব মানে আজিৰ ডেটত মোৰ মতে কিউবটো নহলে হ'ব ওকে কাৰণ কিউবটো তাত মানে এইখিনিও পঢ়িব লাগিব মানে ইয়াৰ বেলেগ এটা এক্স প্লাছ ৱাই এনেকুৱা এক্স মাইনাছ ৱাই এনেকুৱা ধৰণৰ তাৰপিছত ঠিক আছে তাৰপিছত আকৌ এক্স প্লাছ ৱাই কিউবৰ বেলেগ এটা ফৰ্মুলা হয় ওকে এইখিনি নালাগে দিয়া ঠিক আছে এইখিনি এতিয়া এইটোৰ কাৰণে নালাগে হ'ব আমি পিছত যেতিয়া অলপ ডিটেইলছত পঢ়িম নহয় তেতিয়া কিউবৰ খিনিও আমি এডভান্স যোনটো হয় এইটো অলপ শিকি দিম হ'ব মেথছত কিউব আহিলে বাদ দি দিবা ওকে কিউব যদি দেখা পোৱা নহয় এইটো বাদ দিবা একো নাই ওকে কাৰণ এইটো কৰিবলৈ যাওঁতে আকৌ বাকীবোৰ কৰিব নোৱাৰিবা
এই মেন বুলি সৰি ৱৰ্কৰ আমি সিদিনা যে পঢ়িছিলো ৱৰ্ক work সেইটো মনত আছে work মানে স্যাৰ এইটো কাম অলপ কৰে এইটো কনফিউজিং কাম কৰা এইটো কনফিউজিং কিন্তু অলপ এইটো আৰু এটা কুৱেশ্যন আহিলে এইটো আৰু অলপ কমপ্লেক্স কুৱেশ্যন মানে গম পাইছা ৱৰ্কৰে হয় এইটো আৰু অলপ অকমান কমপ্লেক্সিটি আছে কিন্তু যদি এই বস্তুটো অলপ ক্লিয়াৰিটি নাই ক'ত গ'ল এইটোকে আমি ৰিভাইজ কৰি লওঁ ওকে তাৰপিছত সেইটোতো যদি পাৰো কৰি ল'ম নহ'লে নকৰো ঠিক আছে কিন্তু এইটো বেছিক হয় এইটো 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 পাৰিব লাগে ওকে সেইটোতো অলপ কমপ্লেক্সিটি আৰু বাঢ়ি যায় এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 8 hours মানে এটা কাম আছে সেইটো 8 ঘণ্টাত কৰিব পাৰে ওকে হ'ব আৰু বি এ এই সেম কামটো 16 ঘণ্টাত কৰিব পাৰে হ'ব মানে বি অলপ উইক আছে মানে ষ্ট্ৰেংথটো কম সৰু ল'ৰা এতিয়া এ আৰু বি যদি লগ লাগি যায় কামটো কৰোতে কিমান টাইম লাগিব ওকে সেইটো উলিয়াব লাগে তো আমি সিদিনা মানে বহুত দুটা ধৰণে পঢ়িছিলো এটা হ'ল আমি এটা এটাকে একদম কনচেপচুৱেলি এটা এটাকে উলিয়াই পিনি এটা পঢ়িছিলো হয় নাই আৰু এটা পঢ়িছিলো ফৰ্মুলা লগাই পিনি এইটো ফৰ্মুলা এই যোনটো ফৰ্মুলা আছে নহয় এই ফৰ্মুলাটো ওকে এই ফৰ্মুলাটো মানে চিধা চিধিকে যদি যদি এ বোলে আৱাৰ লয় ওকে আৰু বি ঘন্টা লাগে ঘন্টা লয় ওকে যদি এ ঘন্টা লয় আৰু বি ঘন্টা লয় তো দুটাই মিলি পিনি কিমান ঘন্টা ল'ব সেইটো আমি এইটো ফৰ্মুলাৰে যোনটো আমি হাইলাইট কৰিলো নহয় এইটো ফৰ্মুলাৰে কৰিব পাৰো এইটো স্ক্ৰীনশ্বট মাৰিছিলা নে নাই মৰা মাৰিছিলো ওকে তো এইটোতো ইজি হৈ গ'ল তেতিয়াহ'লে হয় নাই এই ফৰ্মুলাটো লগাই দিলে তুমি এইটো আনসাৰ পাই যাবা হয় নাই মানে অৰ্থটো বুজি পালা নাই পালো স্যাৰ ওকে মানে এটা এটাই 8 ঘন্টা লগালে লগাই ঠিক তাৰপিছত আছে এই 8 আৰু ঘন্টা লগালে বি অকলে এ অকলে 16 ঘন্টা লগালে অকলে যদি কৰে মানে কথাটো গম পালা অকলে যদি কৰে কথাটো গম পালা অকলে যদি কৰে 8 ঘন্টা লগাব আৰু অকলে বি এ কৰিলে 16 ঘন্টা লগাব কিন্তু দুটাই মিলি পিনি কৰিলে কম লগাব নহয় জানো কিবা এটা মাজতে হ'ব ইয়াৰ মাজতে বাট আৰু কম লগাব 8 ঘন্টাতকৈ কম লগাব হয় নাই তো সেইকাৰণে 5.33 ওলাই এনেকে ফৰ্মুলাটো এইটো বহাব লাগে এইটোতো ঠিক আছে এইটোতো আমি কৰিব পাৰো হয় নাই ফৰ্মুলাটো থাকিলে হ'ল এতিয়া এই কুৱেশ্যনটোলৈ আহো ইয়াত কি কৈছে 10টা মানুহে এটা কাম 4 দিনত কৰে সেই আগৰটোত কি আছিলে অকল এজন মানুহৰ কামে কৰে আছিলে আকৌ দেই ঠিক আছে আৰু ইয়াত কি কৈছে যে 10টা মানুহে 4 দিন লগাই তো কিমান মানুহ লাগিব সেই সেম বস্তুটো 5 দিনত কৰিবলৈ কমপ্লেক্সিটি আহি গ'ল হয় নাই অথনিটো এটা মানুহৰ কথা কৈছিলে এটা মানুহে বোলে আমুক দিন আৰু তামুক এটা মানুহে বোলে তামুক দিন তো দুটাই মিলি পিনি কৰিলে কিমান লগাই হয় নহয় তেনেকুৱা আছিলে এতিয়া চোৱা দহটা মানুহে 4 দিন লগায় ওকে তো এটা মানুহে কিমান লগাব
সেই কামটো ৰ'ব কৰিবলৈ এটা চাগে মানুহে কিমান লগাব হা 2 4 এটা 2 মানুহে কিমান পইণ্ট ল'ব নাই এনেকে কৰি 2 যাওক এইটো হয় নে নহয় তাকে নৰ্মেল ডিভিজন আৰু মানে মানে এনেকুৱা যে স্যাৰ এনেকৈ বহাব পাৰি কিন্তু মানে ডাইৰেক্ট সঠিককে 2 পইণ্ট কিবা এটা ওলাই মানে এইটো 4 আৰু 10 কাটি দিলে 2 পইণ্ট কেনেকে হ'ব পইণ্ট হ'ব পইণ্টত থাকিব 0.25 0.25 হ'ব 0.25 হ'ব ঠিক আছে নহয় মই কি ক'ব বিচাৰিছো এইটোতো ইজি এইটোতো নৰ্মেল ডিভিজন নহয় জানো এজন মানুহে 4 দিন মানে 10জন মানুহে 4 দিন লগালে এজন মানুহে কিমান লগায় এইটোতো নৰ্মেল ডিভিজন হয় নাই এইটো ইয়াত কিবা কনফিউজন আছে নেকি ইয়াততো নাই চাগে হয় নাই ইয়াত নাই চাগে ওকে তো মানে এজন মানুহে ইমান ডেজ সেই কামটো কৰিবলৈ লগায় ওকে এজন মানুহে ইমান ডেজ লগায় আমি কি অথনি যে পঢ়িছিলো যে 8 ঘণ্টা লগাই 8 ঘণ্টা লগাই বুলি কৈছিলো 8 আৱাৰ্ছ মই একদম কম্পেৰিজন কৰি পিনে কৈ আছো দেই ঠিক তেনেদৰে এজন মানুহ আছে আৰু সেই এজন মানুহে ইমান ঘণ্টা লগাই বুলি কৈছে ঠিক আছে এতিয়া সেম বস্তুটো যোনটো আছে সেম মানুহ আকৌ দেই এইটো এতিয়া বিৰ কথা নাই বিৰ কথা আছে জানো কাৰণ মানুহটোতো সেম হয় নাই 10টা মানুহৰ কেপাচিটি সেম হয় এতিয়া বিৰ কথা নাই সেইকাৰণে সেইটো কমপ্লিটলি ডিফাৰেণ্ট অকে তো সেই সেম কামটো 5জন মানুহে কিমান টাইম লগাব তেতিয়াহ'লে 5জন মানুহ আছে হা 5/10 হ'ব নাই 5জন মানুহে এনেকৈ হ'ব 4/10 ডেজ মই জাষ্ট এনে কনচেপচুৱেল ক্লেৰিটিৰ কাৰণে কৈছো দেই এনেকে হ'ব নে নাই এজন মানুহে ইমান 5জন মানুহে কিমান 5 টো ইনটু কৰি দিলে হ'ল হয় নাই এতিয়া কিন্তু আমাক 5জন মানুহৰ কাৰণে ওলাবলৈ কৈছে জানো নাই কোৱা নহয় হয় নাই আমাক কৈছে 5 দিন ইয়াৰ মিনিংটো হ'ল এতিয়া এইটো 0.25 ডেজ হৈ আছে হয় নাই মানে এইটো 5 দিন কৰিব লাগিব এইটো 5 দিন কৰিব লাগিব হয় নাই এইটো কি কৰিলে কিহেৰে ইনটু কৰিলে 5 দিন হ'ব দুইৰে কৰি ল'ব নেকি কৰিছোৱা 2ৰে কৰিলে কিমান হয় 25 পইচা 2ৰে ইনটু কৰিলে কি হয় 50 পইচাহে হয় 5 দিন হয় জানো মানে 5 টকা হয় জানো নাই এইটোক 5 দিন কৰিব লাগে এইটোক মানে 0.25 ইনটু সামথিং ইকুৱেল টু 5 তেনেকুৱা নহয় জানো সাপোজ x যেনিবা হয় নাই এইটো হয় নে ৰ'ব ছাৰ কৰি আছো 5 নহয় মোৰ কথাটো শুনা এইটো হয় নে নহয় এইটোৰ দ্বাৰাহে কৰিব পাৰিবা এনেকে লিখিব পাৰি কাৰণ মই কিবা এটা ইনটু কৰি পিনিহে 5 দিন পাম হয় নাই সেই x টো কিমান
x is equal to 5 divided by 0.25 এইটো ওলাব নাই কৰিছো মানে এনেকৈ কৰিছো তাৰপিছত এইটো 0.25 তো আমি কেনেকৈ লিখিব পাৰো আৰু 0.25 এইটো জানা কেনেকৈ আৰু লিখিব পাৰো আমি পইণ্টটো আঁতৰাব লাগে ন মেইন কথাটো হ'ল পইণ্ট আঁতৰাব লাগে তেতিয়া ইজি হৈ যায় হয় নাই পইণ্টটো আমি কেনেকৈ আঁতৰাম ওপৰত মানে 0.25 মানে 25 পইণ্টটো by 100 নিদিলেও হয় নে নহয় এনেকুৱা হয় নে নহয় হ'ব পাৰে কাৰণ 0 পইণ্টৰ আগত মানে পইণ্টৰ এই সোঁপাৰে যিমান সংখ্যা এইটো ধৰা নহয় বাৰু পাৰে নহয় মানে চোৱা 25 পইচা মানে কি 25 by 100 হয় এইটো চিধা চিধি কথা আৰু ইয়াত বেছি ভাবিব লগা একো নাই 0.5 মানে কি 5 by 10 এটা পইণ্ট আছে এইবোৰ একদম চিধা চিধি এইবোৰত কনফিউজন হ'ব নালাগে ঠিক আছে 0.2556 মানে কি 2556 divided by 1000 আৰু এটা 0 আহিব 4টা 0 মানে অৰ্থটো এইটোৱে যে এই যদি 4টা থাকে 4টা 0 আহে ইয়াত দুটা পইণ্টৰ পিছত দুটা আহে দুটা আহি যায় এটা থাকিলে এটা আহি যায় মানে এইবোৰ বেছিক এইবোৰ বেছিকটো জানিবই লাগিব মানে এইবোৰ নজনাৰ কাৰণে ভুল হয় কথাটো গম পাইছা এইটো ফটো এটা মাৰি থোৱা আকৌ এবাৰ যাতে বেছিকটো নাপাহৰা পইণ্ট যাতে একদম পিছলৈও ঠিক আছে 0.5 মানে 5 by 10 ওকে 0.25 মানে কি 25 by 100 0.255 মানে কি 25 by 255 by 1000 0.2556 মানে কি 2556 by 1 ঠিক আছে 10,000 10,000 ওকে এইটো ক্লিয়াৰ ক্লিয়াৰ এতিয়া চোৱা মই আকৌ ইয়াতে কনফিউজন এটা ক্ৰিয়েট কৰিম 25000 কিমান 25000 25 by 2 এনেকে লিখিব পাৰো 25 by নে 100 নে এনেকে লিখিব পাৰো পইণ্টৰ আগত যে 1 2 3 মানে শূন্যটো স্যাৰ ধৰা নহয় চাগে এতিয়া চা এইটো এনেকে লিখিলেও এনেকে লিখি পিনি এইটো চোৱা মই তোমাক ক'লো পইণ্টৰ পাছত যিমানটা ডিজিট থাকে সংখ্যা থাকে ইয়াত কেইটা আছে 1 2 3 4 5 পাঁচটা আছে নাই এনেকে প্ৰথম একদম ফান্দাটো ক্লিয়াৰ কৰা ফান্দাটো ক্লিয়াৰ যে পইণ্টৰ পিছত যদি কিবা থাকিলেই মই এনেকে লিখিব পাৰো পাঁচটা আছে মানে এইটো এজ ইট ইজ লিখিব লাগিব 25000 এজ ইট ইজ লিখিলো মই একো নাই বাবা ওকে একো নাই বাবা আৰু মই কি দিলো 5টা 0 বহাব লাগে বুলি গম পালো হয় নাই 5টা আছে বুলি সেইকাৰণে মই কি কৰিলো 1 লিখিলো 5টা 0 বহাই দিলো একদম মই একো ভবা নাই এইটো ফান্দাটো ক্লিয়াৰ হয় নাই এই ফান্দাটো আমি এইটোত পুৰা শিকিলো হয় নাই এইটোকে গলো এতিয়া চোৱা ইয়াৰ মিনিংটো কি এটা 3টা 0 আমি কাটিব পাৰো নে নোৱাৰো কাটিব পাৰো নে নোৱাৰো মোক কোৱা পাৰো 25 by 100 হয় নে নহয় সেম বস্তু এনেকেও লিখিব পাৰো এনেকেও লিখিব পাৰো কথাবোৰ গম পাইছা নাই ওকে ঠিক আছে আৰু এইটো আমি এনেকেও লিখিব পাৰো চোৱা এতিয়া আমি গম পালো এইটো হয় নাই এইটো পুৰা 2555 এতিয়া চা মই যেতিয়া 25.56 বুলি কৰি দিম এইটো এই বস্তুটোকে ওকে ইয়াত মানে কি 4টা আগত আছিলে 4টাৰ পৰা মই দুটা আঁতৰাই দিলো মানে দুটা পইণ্টত আনি দিলো ইয়াতো আমি 4টা গোটেই পৰা আঁতৰাই দিলো হয় নাই তো ইয়াত আমি প্ৰথমতে এনেকে আছিলে হয় নাই ইয়াৰ মানে কি
দুটা পইণ্ট আমি নধৰিলো, মানে তো আমি এইটো নধৰো। ঠিক আছে, মানে আমি দুটা পইণ্টহে এইফালে আনিলো, তো সেইকাৰণে দুটা 0 আমি আনিব পাৰো। কথাটো গম পালা? মানে আমি কিমানটা পইণ্ট মানে আগবঢ়াম সেইটোৰ ওপৰত কথা। মানে এই পইণ্টটো ইয়ালৈ যদি আহে এটা 0 বহাম, এইটো বোলে ইয়ালৈ যদি আহে আমি এটা 0 বহাম, ইয়ালৈ যদি আহে আমি এটা 0 বহাম, ইয়ালৈ যদি আহে আমি এটা 0 বহাম। ইয়াত অহাৰ লগে লগে এইটো এই পইণ্টৰ মিনিং নাইকিয়া হৈ যায় ইয়াত। ঠিক আছে, এইটো নিদিলেও হয়, মানে ইয়াত আহি যোৱাৰ লগে লগে এটা আমি নেদেখালেও হয়। কথাটো গম পালা? মানে এতিয়া 0.5 নহয় জানো, এতিয়া 5 টো এই পইণ্টটো ইয়ালৈ আহি গ'ল। মানে কথাটো গম পাইছা, পইণ্টটো ইয়ালৈ আনিলো, ইয়ালৈ আহি গ'ল। কথাটো গম পালা নাই? তাৰ মিনিংটো কি এইটো আমি নিলিখিলেও হয় মানে। অকে, আৰু এটা যিহেতু এটা আমি এনেকে আনিলো, তো সেইকাৰণে এটা 0। এইটো ক্লিয়াৰ হল নে নহলে? এতিয়া ক্লিয়াৰ হল নে? ক্লিয়াৰ। অকে, তো আমি কিহত আছিলো? 5/0.25, sorry. Okay, 5/0.25. এইটোক আমি কেনেকে লিখিব পাৰো? এনেকে লিখিব পাৰো? এতিয়া একো ডাউট নাই? আমি আকৌ আৰু এটা বস্তু শিকিছিলো, যেতিয়া এনেকে তলত আহি যায় এইটো ওপৰলৈ গুচি যায়। গম পাইছা? এইটো ওপৰলৈ গুচি যায়। অকে, আমি শিকিছিলো নাই? শিকিছিলো 5 into 100। অকে, এতিয়া কি 4 এটা 4 20, মানে এই যোনটো x হয় সেইটো 20। যদি আমি এইটোক 20 ৰে ইনটু কৰো তেতিয়া 5 দিনত হ'ব। 5 দিন হয় নাই? আচ্ছা, তো ইয়াত যদি আমি 20 ৰে ইনটু কৰিছো, ইয়াতো আমি 20 ৰে ইনটু কৰিব লাগিব। চোৱা, এইটো আমি লিখিব পাৰো সদায় ইকুৱেশ্যন এটাত। ইকুৱেশ্যনত মানে কি হয়, সাপোজ x = y এনেকে আছে যেনিবা। অকে, এতিয়া চোৱা y * 20 যদি কৰো আমি x * 20 কৰিব লাগিব, তেতিয়াহে আকৌ কাট খাবগে হয় নাই? তেতিয়া আকৌ x = y হ'ব। কথাটো গম পাইছা নাই? কথাটো পাইছো। অকে, ঠিক তেনেকে আমি কি কৰিছো ইয়াত? যে আমি প্ৰথমতে ওলাই লৈছো কি কোনটোৰে ইনটু কৰিলে 5 days হয়। অকে, তো আমি গম পালো 20। 0.25 into 20 কৰিলে আমি 5 days হ'ব। অকে, তাৰমানে আমি এইটোতো ইকুৱেল আছিলে ন, এইটো ইকুৱেল আছিলে হয় নাই? 1 into 20 কৰিব লাগিব হয় নাই? 20 men days হয় নাই? তেতিয়া কি হ'ব? এইটো 5 days বুলি আমি গম পাম। এইটো 5 days হ'ব নাই? আমিতো ইনটু কৰিছিলোৱে হয় নাই? কৰিছিলো। মানে 0.25 into 20 = 5 days। অকে, এতিয়া 20 men হৈ গ'ল নে নাই? 20 men মানে 20টা মানুহে 5 দিনত কৰিব পাৰিব। অলপ ভাবি চাব লাগিব আৰু কথাটো। স্ক্ৰীনশ্বট মাৰি লোৱা। নাই মোৰে দিম লাষ্ট।
হ'ল ছাৰ হ'ল হ'ল ঠিক আছে এইটো ন প্ৰব্লেম অ'কে আজিৰ কাৰণে বাদ দিওঁ এইটো কাইলৈ মানে কৰিম কাইলৈ পাৰিবা জানো হোমৱৰ্ক এটা দি দিয়ক ছাৰ হোমৱৰ্ক এটা দি দিয়ক হোমৱৰ্ক উম হোমৱৰ্ক কোনটো হোমৱৰ্ক দিম কোৱা এতিয়াৰ কৰাটো দি দিয়ক নহলে শিপিনীটো দি দিয়ক শিপিনীটো দি দিয়ক অ'কে এইটো এনেকুৱাটো এটা দি দিওঁ হয় নাই এনেকুৱাটো এটা দি দিয়ক শিপিনীটো এটা দি দিয়ক অ'কে এতিয়া এটা ফিল্ড এটা আছে অ'কে ইয়াৰ ডায়েগনেল এটা আছে অ'কে এতিয়া এটা সাইড আছে সাইডটো হল 5 মিটাৰ এইটো হল 6 মিটাৰ অ'কে ডায়েগনেলটো ওলাব লাগে এইটো ইজি ঠিক আছে ডায়েগনেলটো কি অ'কে ডায়েগনেলটো কি ওলাব লাগে হ'ল question 1 question 2 5 men can do a work in 10 days okay তেতিয়াহলে how many men can the work be done in 2 days okay মানে 5টা মানুহে লাগি পিনি 10টা দিন লাগে 2টা দিনত শেষ কৰিবলৈ কিমান মানুহ লাগিব ঠিক আছে সেইটো কৰি লও ওকে তাৰপিছত আকৌ তোমাৰ আকৌ কেমেৰাটো বেয়া চাগে ছাৰ কেমেৰা মই মানে ছাৰ অলপমান এনেকৈ টাইপ কৰি দি দিম ঠিক আছে হ'ব এনসাৰটো দিলে হ'ব টাইপ কৰি পিনি ছাৰ ঠিক আছে কাইলৈ চান্স পাবা নে নাপাবা কাইলৈ ছাৰ কৰিব লাগিব তেতিয়া কাইলৈ দিনটো তাৰপিছত পৰহিলৈ মই ৰিভাইজ কৰি দিম তাৰপিছত হৈ যাব ঠিক আছে হ'ব কাইলৈ